হাই বন্ধু-বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ সকলোৱে ভাল। আমাৰো ভালেই। মই চুমি, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি যিহেতু ক'লৈকো যাবলগীয়া নাই, ঘৰতেই থাকিম। ঘৰতেই থাকি কি কৰোঁ মানে কাম কৰোঁ, তাৰ পৰিৱেশে অলপ আপোনালোকক যদি পাৰোঁ দেখাম। আৰু ভিডিঅ'টো শেষলৈকে আপোনালোকে চাই থাকিব বুলি আশা কৰিলোঁ। ঘৰত যিহেতু ৰাতিপুৱা কি কাম কৰোঁ আপোনালোকক দেখাব নোৱাৰোঁ। চোতাল সৰা, গৰু এৰাল দিবলৈ যোৱা আৰু ছাগলী দিয়া, হাঁহ ছাগলী এৰি দিয়া, সেইখিনি পৰিৱেশ আপোনালোকক দেখাব নোৱাৰোঁ, কাৰণ মোক কেমেৰা ধৰি দিয়া বিশেষকৈ মানুহ নাই। মই যিখিনি পাৰোঁ নিজে অলপ চলপকৈ কেমেৰাটো ধৰি বনাওঁ, সেয়েহে আপোনালোকক কম পৰিমাণে দেখাওঁ। ঘৰৰ কাম বন কৰাখিনি বিশেষকৈ মোক মানে সহায় নকৰে আৰু কেমেৰা ধৰি দিয়াত মোক কোনো সহায় নকৰে। সেয়েহে মই যিখিনি পাৰোঁ নিজে অলপ চলপকৈ আপোনালোকক বনাই দেখুৱাওঁ। হয়তো সকলোৱে মোৰ ভিডিঅ'খিনি চাই ভাল নাপাবও পাৰে, আৰু হয়তো কোনোবাই বেয়াও পাব পাৰে, মই নাজানো। হ'লেও মই অলপ চেষ্টা কৰোঁ যাতে নিজেও ভিডিঅ' এটা বনাই এনেকৈ আপোনালোকৰ ওচৰত দাঙি ধৰিম। কোনোবাই হয়তো হাঁহিব চাই। হহাটো অকণমান ভাল দিয়কচোন, মানুহে হহাটো নিজৰ কাৰণে, নিজৰ স্বাস্থ্যৰ কাৰণেও ভাল, হাঁহিবও লাগে। সেয়েহে যি পাৰোঁ অলপ চলপকৈ আপোনালোকৰ আগত ভিডিঅ'খিনি বনাই দিওঁ। আৰু যদি কোনোবাই একেবাৰে বিশেষকৈ বেয়া পায় আৰু তেতিয়াহ'লে কমেণ্ট কৰি জনাব। আৰু মই তেতিয়া নিজকে নিজে মানে শুধৰাবলৈ চেষ্টা কৰিম, কিখিনি ভুল কৰিছোঁ, কিমান কি ভুলকৈ ভিডিঅ' বনাইছোঁ। হয়তো যদি মোক আঙুলিয়াই দিয়ে তেতিয়া মই ভাল পাম। আৰু যদি মোৰ ভিডিঅ'খিনি চাই ভাল পায় আপোনালোকে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এটা কৰিব, আৰু পাৰিলে বেল আইকনটো দবাব। আৰু মোৰ ভিডিঅ'খিনি সদায় আপোনালোকে চাব বুলি মই আশা কৰোঁ। ভিডিঅ'খিনি চাই ভাল পাব বুলি ভাবোঁ, মানে আপোনালোকে ভিডিঅ'খিনি চাই থাকিব। বন্ধু-বান্ধৱীসকল, ভাত পানী খোৱা হৈ গ'ল। ৰাতিপুৱা সাঁজ খাই বৈ বাচন বৰ্তন ধুই অলপমান ঠিকছে কাপোৰ ধুলোঁ, কাপোৰ কানি ধুই মেলি অলপমান বহিছোঁ। আকৌ বোলো ভাবোঁ ভিডিঅ' এটা বনাওঁ, আৰু যিহেতু আপোনালোককতো দেখুৱাবই লাগিব। ভিডিঅ' বনাম বুলি লৈছোঁ যদি এটা ভিডিঅ'টো ৰেগুলাৰ দিবই লাগে যিহেতু। সেয়েহে আকৌ আহিলোঁ ভিডিঅ' বনাবলৈ আপোনালোকৰ ওচৰত। ভিডিঅ'টোক যিহেতু কৈছিলোঁ মই অলপ কাপোৰ ধুইছোঁ, আৰু কাপোৰ মেলিছোঁ ক'ত, পথাৰৰ মাজত। আৰু সেয়া আপোনালোকক অলপ চলপ দেখাম। কাপোৰ ধুই পেলাই মেলি থোৱা পথাৰৰ মাজত যিহেতু মেলিছোঁ, আনিবলৈ যাওঁ। কাৰণ কালি পৰহি যিমানে বৰষুণ হৈছিলে, আজিতো বতৰটো বহুতেই মুকলি কৰিছে। কালি পূজা কেইদিন বৰষুণতেই গ'ল। মুকলি কৰা দেখি কাপোৰকেইটা ধুলোঁ, আৰু এয়া আনিবলৈ যাওঁ। এয়া দেখিছে পথাৰৰ মাজত এইজনী মোৰ ছাগলী এজনী মোৰ বগী ছাগলী। এয়া হাঁহ কেইটামান পুহিছোঁ বুলি কৈছিলোঁ যে, এয়া দেখিছেনে হাঁহ। এয়া মোৰ হাঁহ কেইটাও আছে, কেইটামান মুৰ্গীও পুহিছে, মুৰ্গী। আৰু এইফালে কাপোৰ ওলাই থৈছোঁ, এই কাপোৰ নিবলৈ আহিছোঁ। অলপমান ভৰালোঁ, আৰু গোটেইখিনি পৰিৱেশ আপোনালোকক দেখাব নোৱাৰিলোঁ যিহেতু ৰ'দটো আমাৰ পথাৰত পৰে। সেয়েহে পথাৰৰ মাজতে এডাল দাং দি লৈছোঁ। সেই দাংডালতে কাপোৰ অলপ ৰ'দাওঁ, সোনকালে শুকাই যিহেতু। আৰু ৰ'দ এতিয়া সামৰিব হৈছে, সেই কাপোৰকেইটা লৈ যাওঁ। আৰু আপোনালোককে দেখাইছোঁ আৰু হাঁহ ছাগলীকেইটাও। এয়া মোৰ হাঁহ, গৰু পোৱালিও আছে বুলি কৈছিলোঁ, সেইটো গৰু পোৱালি মাকজনী আঁতৰত দি থৈছোঁ যিহেতু আনিবলৈ যাম। পোৱালিটো ইয়াতে এৰাল দি দিছোঁ, ছাগলীও এৰাল দিছোঁ ইয়াতে। আমাৰ পাছফালে ধুনীয়া এখন পথাৰ আছে, সেয়া ধান আমাৰে খেতি হয় বাৰু। ইয়াও বিশেষ ইমান ধান ভাল নহ'লে এইবাৰ। ধানখিনি মানে কি হ'ল, আমাৰ এই ওচৰতে নদীখন আছে যে, নদীখন খন্দাই দিয়াৰ কাৰণে ইয়াত আগতে বহুত ধুনীয়া ধান হয়। এতিয়া এইবাৰ ধান বেয়া হ'ল, অলপমান তিল পেলাইছে, আৰু আঁতৰতো অলপ তিল পেলাইছোঁ আমি। তিল তোলা দিনতো আপোনালোকক দেখাম, তিল অলপ পেলাইছিলোঁ। এতিয়া আজি আপোনালোকে দেখিছেনে, পৰিৱেশটো ইমানেই ধুনীয়া, একেবাৰে পাছফালটো দেখিবলৈ ইমানেই ভাল লাগে। আমাৰ দেহাই গৰু অনা মানে আৰম্ভ কৰিলেই, মই কাপোৰ নিবলৈ আহিছোঁহে। গৰু আনিলেই যিহেতু দাংডালৰ পৰা মই ইয়াৰ কাপোৰ ল'লোঁ। কাপোৰখিনি ইমান ভালকৈ শুকালে, আৰু ল'ৰাৰ কাপোৰ, দেউতাকৰ কাপোৰ, মোৰ কাপোৰ বিশেষ। জোতা দুযোৰ লৈ লওঁ, জোতা ধুই দিছিলোঁ, ভালকৈ নুশুকালে কিন্তু, হ'লেও অলপ শুকালে। আৰু কাইলৈ দিলে আকৌ ৰ'দ, কাইলৈ বিশেষকৈ মেলি দিব লাগিব জোতাকেইযোৰ, ইমান ভালকৈ নুশুকালে যিহেতু। মই ইয়াত ছাগলী বান্ধো, দেখিছেনে। ইয়াত ছাগলী 3টামান আছে, আৰু বেছি নাই। এজনী বাৰু গাভিনী হৈ আছে। আৰু ইয়াত তাতে মই হাঁহ বান্ধো, মুৰ্গী বান্ধো। এয়া হাঁহ ছাগলী। বাৰু সন্ধিয়াৰ সময়কণ বিশেষকৈ ভাল লাগিলে দিয়কচোন। হাঁহ ছাগলী মুৰ্গীকেইটাৰ লগতে টাইম পাছো হয় অকণমান, তাৰ লগতে যিহেতু হাঁহ ছাগলী পুহি মই ভাল পাওঁ, গৰু পুহিও ভাল পাওঁ। সেয়েহে গৰু ছাগলীৰ লগতে দিনটো এনেকৈয়ে পাৰ কৰোঁ আৰু অলপ সময়। হাই বন্ধু-বান্ধৱীসকল, যিহেতু একদম চাওঁতে এতিয়া ৰাতিয়ে হৈ গ'ল। মানে গৰু ছাগলী বান্ধি এতিয়া সময় পাৰেই হৈ গ'ল, দিনটোতো শেষেই হৈ গ'ল। দিনত যিহেতু মই কাপোৰ শুকোৱা মেলোৱা পৰিৱেশ অলপ আপোনালোকক দেখালোঁ, আৰু যিহেতু গৰু ছাগলী হাঁহ মুৰ্গী সেইখিনি দেখালোঁ। মানে কেলৈ, আমিওতো গাঁৱলীয়া মানুহ ন, গাঁৱত বসবাস কৰোঁ। সেয়েহে গাঁৱলীয়া পৰিৱেশেই দেখাব লাগিব। সদায়তো আমি টাউন চহৰলৈ ওলাই যাব নোৱাৰোঁ। আৰু মই এইটোও ক'বলৈ যোৱা নাই যে টাউনত থকা মানুহক বেয়াকৈও ক'বলৈ যোৱা নাই। আমি গাঁৱত যিহেতু আছোঁ, গাঁৱৰ পৰিৱেশ দেখাইছোঁ। আৰু যদি মানে কেতিয়াবা ওলাই যাওঁ, তেতিয়া তাৰ পৰিৱেশ আপোনালোকক অলপ চলপ দেখাওঁ। আৰু মোৰ ভিডিঅ'টোৰ যোগেদি আপোনালোকে বিশেষকৈ গাঁৱলীয়া পৰিৱেশেই মই দেখাব পাৰিম, কাৰণ আমিতো সদায় ওলাই যাব নোৱাৰোঁ। মই মোৰ ভিডিঅ'খিনিত গাঁৱৰ মানে
পৰিৱেশেই দেখাম সদায়। যেতিয়া যাম আৰু তেতিয়া বেলেগ কথা, আৰু তেতিয়া মই হয়তো টাউন বা চহৰৰ পৰিৱেশ দেখাম। আৰু আমি ইমান বিশেষ বেছিলৈও যাব নোৱাৰোঁ, আমি যিটো পাৰোঁ, মই নিজেই যিখিনি ভাবিছোঁ, যিখিনি পাৰোঁ আৰু শক্তি চাই ভক্তি বেছিকৈ যাবলৈও নোৱাৰোঁ, যিখিনি পাওঁ আপোনালোকৰ ওচৰত দেখাওঁ। আৰু যদি মোৰ ভিডিঅ'টো কিবা ভুল ত্ৰুটি হয় ক্ষমা বিচাৰি মই আজিলৈ আহোঁ। শুভৰাত্ৰি।